পৃথিৱীৰ সকলো কথা পাহৰি যোৱাটো সম্ভৱ, কিন্তু কাৰোবাৰ অহংকাৰ আৰু প্ৰতাৰণা পাহৰি যোৱাটো কিন্তু অসম্ভৱ। নিজৰ মান সন্মান ত্যাগ কৰি মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই। য'ত সন্মান নাই তাৰ পৰা নিজকে আঁতৰাই ৰখাটোৱেই ভাল। ভাল পোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে, কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে। যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিবা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা। অনুভূতিবোৰ আগৰ দৰেই আছে, তুমি সলনি হৈ গ'লা। সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল। আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়। চকুৰ পানীৰ আঁৰত থকা দুখবোৰ কোনোৱেও নেদেখে, কিন্তু ভুলবোৰ সকলোৱে দেখে। যিমানেই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। দুখবোৰ সদায় চকু পানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। মৌনতা যেতিয়া শ্ৰেষ্ঠ হৈ পৰে, কোনোবাখিনিত হৃদয়খনে ফেকুৰি উঠে। আপোনজন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। কিছুমান দুখ এনেকুৱা হয় যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ। বিশ্বাস বহুতে ভাঙিছে, আঘাতো বহুতে দিছে, কিন্তু মিছাকৈ হ'লেও মুখত এটা হাঁহি লৈ সকলোকে মাফ কৰি গৈছোঁ। নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে। কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়। চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱাটো। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। দেহৰ আঘাতবোৰ সহ্য কৰিব পাৰি, কিন্তু মনৰ আঘাতবোৰ সহ্য কৰিব কিন্তু নোৱাৰি। জীৱনটো খুবেই কষ্টকৰ, কিন্তু সেয়া কাকো বুজাব পৰা নাযায়। মনটো বৰ অসহায়, কিন্তু সেয়া কাকো দেখুৱাব পৰা নাযায়। জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি, কিন্তু বিচাৰিলে সকলো পোৱা নাযায়। কোনোবা হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়। মানুহ যেতিয়া অধিক কষ্ট পায়, তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথা কাকো বুজাই কোৱাটো সম্ভৱ নহয়। অলপতে যাৰ চকু পানী ওলায়, সিহঁতক সকলোৱে কষ্ট দি ভাল পায়। বহুত কষ্ট হয় তেতিয়া, যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। মানুহবোৰো কি আচৰিত, যাক ভাল পাই তেওঁৰ বেয়াখিনি নেদেখে, যাক ঘৃণা কৰে তেওঁৰ ভালখিনি নেদেখে। এজন বিশেষ ব্যক্তিয়ে কৈছিল, যেতিয়ালৈ আমাৰ দেশত কিতাপবোৰ ফুটপাতত বিক্ৰী হ'ব আৰু জোতাবোৰ শ্ব'ৰুমত সজাই থোৱা হ'ব,
বুজিব আচলতে মানুহক জ্ঞানৰ নহয় জোতাৰহে বেছি প্ৰয়োজন। এতিয়া জীয়াই আছোঁ বাবেইতো মানুহে মোক নাচায়, যিদিনা মৰিম কাপোৰ আঁতৰাই মোক চোৱা মানুহৰ ভিৰ লাগিব। নিজৰ দুখ কষ্টবোৰ সকলোকে কৈ ফুৰিব নালাগে, কিয়নো সকলোৰে ঘৰত মলম নহ'লেও নিমখ কিন্তু প্ৰতি ঘৰতেই থাকে। ভুলবোৰেই মনত ভ্ৰমৰ উৎপত্তি কৰে। এবাৰ ট্ৰেইনত টিকেটবিহীন যাত্ৰা কৰি চাওক, ডবাটোত উঠা বাদাম বেপাৰীজনকো তিতি যেন লাগিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।